like the mind have to be open and plus awareness to বহুত জরুরি কৃষ্ণাই এখন বহুত সৰু ঠাই ইয়াতে বহুত অভিভাৱক বা বহুত মা দেউতা এইবিলাক যে হেল্পলাইন আছে বা এইবিলাক যে ল আছে এতিয়ালৈকে মানে নাজানে চাগে আৰু ইট ইজ এ লেণ্ডমাৰ্ক ল বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পক্সো যাৰ ফুল ফৰ্ম হৈছে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্স so sir I request principal sir to if you have any question to sir you please ask. Sir, we already have, as per the guidelines of the CBSE also, we have our committee for the POCSO also, and we are following all the systems and the rules as per the CBSE. Still, after observing all this one, after watching this one, I'm literally emotional, and it really hurts. And we try our best. Still, I would like to ask one question for general, but from the institution point of view. Suppose any child who comes and verbally complain about any teacher, I would like to say about the school, because since we are concerning with the school, if any child comes and says something or for someone else, maybe the teacher or maybe the any other person, verbally, Sarma Sahab, who is coming from Golpara, leaving all the other assignments and the commitments to give at least some awareness to us, to educate us about the POCSO, which is very, very important in a school. Sir, we warmly welcome you once again, and I request at the same time to educate us about the POCSO, as sir has already mentioned. So, Okay, once again, thank you. Okay, so before starting our program, just interactive session with sir. So I would like to play a video for the parents and for the student. So the video is here. Please play the video. As a parent, suppose if the incident happens, say 2 years back, for example, is there any time limit to complain to the authority, to the concerned authority, that incident happened 2 years back or 3 years back, or can we complain this year, after the incident, please? Yes, Sajid, it is also very wonderful question. The offense has been committed 2 years back. Now I am complaining. অপৰাধটো 2 বছৰ আগত হৈছে, মই এতিয়া কমপ্লেইন দি আছোঁ। লগত এটা কথা আছে যে অপৰাধ কেতিয়া পঞ্জীয়ন কৰিব লাগে। ইয়াৰ এই ক্ষেত্ৰত শিশুৰ ওপৰত হোৱা ঘটনাৰ ক্ষেত্ৰত কিমান দিন পিছত আমি গোচৰ বা আমি ইনফৰমেশ্যন দিব পাৰোঁ, তেনেকুৱা কোনো ধৰা বন্ধা নাই, কোনো টাইম লিমিট আইনে প্ৰেছক্ৰাইব কৰা নাই। আইনে খালি এষাৰ কথা কৈছে, as soon as information is received, যেতিয়া মই খবৰটো পাম, কেতিয়াবা কি হয় ছোৱালীয়ে বা শিশুৱে কথাটো নজনায়, ভয় বা লাজতে হওক কথাটো মা দেউতাকক কেতিয়াবা ডিছক্ল'জ নকৰা মানে এইটো নহয় যে কেছটো বা অপৰাধটো গণ্য কৰা নহ'ব। আইনত এষাৰ কথা আছে, যিমান সোনকালে পাৰে আপুনি গোচৰটো বা ইনফৰমেশ্যনটো পোৱাৰ পিছত থানাত বা চাইল্ড ৱেলফেয়াৰ কমিটিত অৱগত কৰাওক, আৰু অৱগত কৰাৰ পিছত আইন প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব। এটা কথা আছে, যেতিয়া ডিলে হয় কেছত, ডিলে অট'মেটিকেলি ডিফিট জাষ্টিছ। সেইকাৰণে যাতে ডিলে হোৱাৰ কাৰণে জাষ্টিছটো ডিফিট হৈ নাযায়, তাৰ কাৰণে আমি যিমান সোনকালে পাৰোঁ ইনফৰমেশ্যনটো যেতিয়াই আমি পাম, তাক দেৰি নকৰাকৈ, ডিলে নকৰাকৈ আমি এই ইনফৰমেশ্যনটো থানা বা চাইল্ড ৱেলফেয়াৰ কমিটিত যিয়ে উচিত তদন্ত কৰিব ঘটনাৰ, ইয়াক আমি অৱগত কৰোৱাটো আমাৰ নৈতিক দায়িত্ব আৰু এইটো কৰ্তব্যও হয়। Thank you very much, sir, for your wonderfully explained answer. And the next question to you, sir. After the complaint is made,
what are the main steps that happen in simple term মানে কমপ্লেইনটো হোৱাৰ পিছত কি ষ্টেপ মানে আহে স্যাৰ সেইটো না ডাইৰেক্ট এৰেষ্ট হয় একিউজ না কোনটো ফলো হয় একৰ্ডিং টু দ্য ল প্ৰথম কথা হৈছে কমপ্লেইন যেতিয়া পাব আপুনি কমপ্লেইন পালে বিং এ প্ৰিন্সিপাল বা বিং দ্য অথৰিটি অফ দিছ ইনষ্টিটিউশ্যন আপুনি দুই জাগাত কথাটো জনাব লাগিব চাইল্ড ৱেলফেয়াৰ কমিটি বা স্পেচিয়েল জুবিনেল পুলিচ ইউনিট যিটো আমি থানা বুলি কওঁ তাত জনোৱাৰ পিছত ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এইটোত কোৱা হৈছে যে পক্সো আইনৰ প্ৰত্যেকটো ধাৰা যি অপৰাধজনিত ধাৰা এইবিলাক নন বেইলেবল মানে জামিনযোগ্য গোচৰ নহয় জামিন অযোগ্য তাৰমানে এইবিলাক গোচৰত পুলিচে জামিন দিব নোৱাৰে যদি জামিন পাব লাগে আদালতৰ মজিয়াৰ পৰাহে জামিন ল'ব লাগে আসামীজনে আৰু এইবিলাক কেছত জামিন পোৱাটো ইমান সহজ কথাও নহয় বহুত টাফ হয় জামিন পাবৰ কাৰণে আৰু গোচৰৰ মই কৈছোঁ যে গোটেই অফেন্সবিলাকে নন বেইলেবল আৰু এৰেষ্টটো মেণ্ডেটৰী কেছ ৰেজিষ্টাৰ হোৱাৰ পিছতে যদি ভিক্টিমৰ ষ্টেটমেণ্টৰ বিশ্বাসযোগ্যতা থাকে লগে লগে পুলিচে আইনী যিখিনি তদন্ত কৰাৰ পিছত এৰেষ্টৰ আসামীজন এৰেষ্ট কৰাৰ কাৰণে আগবাঢ়িব আৰু গোটেই প্ৰক্ৰিয়াটো আদালতলৈ প্ৰেৰণ কৰিব থ্যাংক ইউ স্যার If there is any questions from the audience also, sir can clarify. And আপোনালোকৰ লগত যদি কিবা জানিব লগা আছে আমাৰ অভিভাৱকৰ পৰা যদি কিবা কোৱেশ্চন আছে ছাৰক আমি পক্সো এক্টৰ মানে ষ্টুডেণ্টক ছেফ ৰাখিবৰ কাৰণে কি ফ'ল' কৰিব লাগে আজি স্কুল মানে আপোনালোকৰ প্ৰথম কথা হৈছে চাইল্ড ফ্ৰেণ্ডলি এটমছফিয়াৰ এটা লাগিব আৰু এইটো ক'ত আপোনালোকৰ আছে চাইল্ড এটমছফিয়াৰটো ফ্ৰেণ্ডলি এটমছফিয়াৰ 2 নম্বৰ হৈছে CCTV ছাৰ্ভেইলেঞ্চ যিখিনি স্পৰ্শকাতৰ এৰিয়া বুলি আমি ভাবোঁ সেইবিলাক কৰিডৰবিলাক য'ত মানে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব আশংকাটো থাকে তেনেকুৱা ধৰণত আমি CCTVৰ ছাৰ্ভেইলেঞ্চটো আমি ৰখাটো অত্যন্ত জৰুৰী আৰু 3 নম্বৰ কথাটো হৈছে এটা গ্ৰিভান্স মেকানিজম চেল এটা কোষ আমি এটা গঠন কৰিব লাগিব য'ত মানে বিনা দ্বিধাই যাতে কমপ্লেইনটো কৰিব পাৰে সেই ব্যৱস্থাটো আমি ৰাখিব লাগিব আৰু চাইল্ডৰ ক্ষেত্ৰত চাইল্ড এবিউজৰ ক্ষেত্ৰত কমপ্লেইন কৰাৰ কাৰণে আৰু মহিলাকে প্ৰাধান্য দি পেলাই বিশেষকৈ আমি জানো যে এইবিলাক গোচৰ পুৰুষতকৈ মহিলাৰ ওপৰতে বেছি হয় শিশু মহিলা গতিকে ইয়াৰে যি কমিটিত মানুহ থাকিব তাৰে এটলিষ্ট যদি 3জনীয়া কমিটি হয় এটলিষ্ট এজন হ'লেও মহিলা থকাটো দৰকাৰ যাতে মানে মহিলাক তেওঁলোকে কথাখিনি ক'ব পাৰে কিছুমান কথা হয় কমিটিত যদি গোটেই মেল মেম্বাৰ থাকে পুৰুষ সদস্য থাকে তেতিয়াহ'লে তেওঁলোকে গোটেই কথাটো হয়তো ডিছক্ল'জ কৰিব নোৱাৰিব পাৰে চ' তেওঁলোকে ফেয়াৰলি আৰু ফ্ৰীলি যাতে ডিছক্ল'জ কৰিব পাৰে কথাখিনি সেই পৰিৱেশটো আমি কৰিব লাগিব এইখিনিয়ে মই ক'ব লগা কথা ৰাখিব লাগিব যে আমি শৰীৰটো যাতে কোনো কাৰণতে স্পৰ্শ নকৰাকৈ কামখিনি কৰিলে ভাল অভিভাৱকতো মই ফাদাৰ বা মাদাৰ ভাবিয়ে মই শিক্ষক হিচাপে মই ক'ৰবাত মোৰ ইণ্টেনশ্যনটো বেয়া নহয় মই টাচ কৰি দিলোঁ এতিয়া আমাৰ অভিভাৱকৰ পৰা কিছুমান কোৱেশ্চন আছে ছাৰ আমি এটা কোৱেশ্চন আছিল তো টিচাৰৰ ক্ষেত্ৰত ঠিকে আছে এইটো টিচাৰ আৰু ষ্টুডেণ্ট বা জুবিনাইল হ'ব পাৰে কিন্তু মোৰ কোৱেশ্চনটো হ'ল যদি জুবিনাইল বোথ আৰু জুবিনাইল হয় তেতিয়া আইনত কিবা ইয়াৰ ব্যৱস্থা আছে যদি বিল' 18 আৰু যাৰ ওপৰত কৰিছে ভিক্টিম সিও যদি মাইনৰ হয় জুবিনাইল বোথ আৰু জুবিনাইল তাৰ কাৰণে এখন আইন আছে জুবিনাইল জাষ্টিচ এক্ট বুলি যিজন শিশুৱে এই অপৰাধটো কৰিব তেওঁৰ বিচাৰ প্ৰক্ৰিয়া চলিবই আইনত কোনো মাফ নাই মই সৰু কাৰণে যে মোৰ বিচাৰ নহ'ব সেইটো কিন্তু নহয় সেইটো ভুল শিশুৰ কাৰণে বেলেগ আদালত আছে সেই আদালতত তেখেতৰ বিচাৰটো চলিব যাক আমি কওঁ জুবিনাইল জাষ্টিচ বৰ্ড সেই আইনৰ আওতাত পক্সো আইনত এই ধাৰাতেই গোচৰ চলিব কিন্তু আদালতটো বেলেগ হ'ব সেই আদালতত
শাস্তিৰ প্ৰাৱধানটো অলপ কম আছে কাৰণ ইয়াত ৰিফৰ্মেটিভ মেজাৰ যিহেতু শিশুৰ সিমান আণ্ডাৰষ্টেণ্ডিং কেপাচিটিটো গ্ৰ'ন আপ হোৱা নাই সেইকাৰণে পক্সো আইনততো মৃত্যুদণ্ডলৈকে আছে কিন্তু জুবিনাইল যদি হয় মৃত্যুদণ্ডটো দিব নোৱাৰে ইয়াত পানিছমেণ্টটো খুব কম 3 বছৰ মেক্সিমাম পানিছমেণ্ট এতিয়ালৈকে আছে আৰু আমি বহুত কেছত পাইছোঁ বিশেষকৈ টিনেজাৰ্ছ লাভ যেটো আমাৰ 14 15 16 17 আৰু 18 বছৰৰ তলত এইটো টাইমটো বহুত সাংঘাতিক মানে বিপদজনক সময় ল'ৰা আৰু ছোৱালী দুজনীৰ কাৰণে কাৰণ এইখিনি সময়ত মানে যৌৱন প্ৰাপ্ত হয় আৰু এইখিনি সময়ত মানসিক বিকাশটো ভালকৈ নোহোৱা কাৰণে মেচিউৰিটি আণ্ডাৰষ্টেণ্ডিং বেছি নোহোৱা কাৰণে কেতিয়াবা বিপদে নকৰিবলগীয়া কাম কেতিয়াবা ভুলতে হৈ যায় হৈ যোৱাৰ পিছত আইনৰ মেৰপাকত আহি যায় আৰু গোটেই বস্তুটো ফেমিলিৰ কাৰণেও এটা প্ৰব্লেম নিজৰ কেৰিয়াৰটো লৈ পেলাই প্ৰব্লেম আৰু সমস্ত ইনষ্টিটিউশ্যনৰো এটা বদনাম হোৱাৰ এটা আশংকা থাকে গতিকে সেই সময়ত আমাৰ টিচাৰৰো এটা কৰ্তব্য আৰু বিশেষকৈ গাৰ্জিয়ানৰো কৰ্তব্য এটা আছে যে পেৰেণ্টছৰ এটা কৰ্তব্য আছে যে ল'ৰা ছোৱালীয়ে আজিকালি যিহেতু মোবাইলৰ যুগ এই মোবাইলৰ থ্ৰুদি বহুতখিনি অপৰাধ হৈ আছে তাৰমানে মোবাইলত মোৰ ল'ৰাই কি কথা পাতিছে মোৰ ছোৱালীয়ে কাৰ লগত কথা পাতিছে মই কিন্তু মনিটৰ কৰিব লাগিব কেতিয়াবা এই ভাল মোবাইলটো ভাল কামত ইউজ নহয় বেয়া কামত ইউজ হৈ পেলাই কি হ'ব পাৰে অপৰাধজনিত এনেকৈ পক্সো ৰিলেটেড গোচৰবিলাক মানে হৈ যাব পাৰে সেইকাৰণে এটা অনুৰোধ থাকিব যে জুবিনাইল হ'লেও দায়িত্বটো আমাৰ আৰু সেইটো কিয় হয় বয়সৰহে দোষ একচুৱেলি নাজানে যে ইয়াৰ কনচিকুৱেঞ্চটো কি হ'ব সেইকাৰণে আমিতো সাৱধান হ'বই লাগিব স্কুল অথৰিটি সাৱধান হ'ব লাগিব পেৰেণ্টছো সাৱধান হওক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনাৰ ইমান মূল্যৱান সময়কণ আপোনাৰ মাজত অতিবাহিত কৰাৰ বাবে থেংক ইউ ছাৰ আমি জানো যে আইনে সদায় প্ৰমাণৰ ওপৰত ভিত্তি কৰি আইন প্ৰক্ৰিয়া চলাই নিয়ে এনে ক্ষেত্ৰত ছাৰ মোৰ প্ৰশ্নটো হৈছে যে ধৰি লওক যে এজনী ছোৱালী নাবালিকা ছোৱালী কেইবাদিনৰ পৰা যৌন নিৰ্যাতনত ভুগি আছে আৰু তাই হয়তো ঘৰত ক'বলৈ ভয় কৰাত এই ঘটনাটো থানা গৈ পোৱাত প্ৰায় এসপ্তাহ 10-12 দিন পলম হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া মেডিকেল কৰোৱা হ'ল তেতিয়া ছোৱালীজনীৰ ৰিপৰ্টটো নিগেটিভ ওলাল হয়তো তাইৰ কোনোবা গুপ্তাংগত হয়তো স্পৰ্শ হৈছিলে তেনেকুৱাকৈ ৰিপৰ্টটো নিগেটিভ ওলাল তেনে ক্ষেত্ৰত ছাৰ এই নিৰ্দোষী ছোৱালীজনীৰ বিৰুদ্ধে আইনে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ তাইৰ হাতত আন কোনো কিন্তু প্ৰমাণো নাই ছাৰ সেইটোৱে আৰু মোৰ অকণমান জানিব মন গৈছে আপোনাৰ পৰিচয়টো দিবচোন ওকে হয় হয় ইয়াৰে ফেকাল্টি হয় না হয় হয় মই ফেকাল্টি আৰু মই দুজনী ছোৱালীৰ মাক হয় ওকে থেংক ইউ প্ৰশ্নটো খুব ছিগনিফিকেণ্ট থকা প্ৰশ্ন দুটা কুৱেশ্যন ইয়াতে আছে সোমাই আছে প্ৰথম কথা হৈছে যিটো ঘটনা সংঘটিত হৈছে সেইটো ৰিপৰ্টিং কৰাতে দেৰি হৈছে লেট হৈছে ডিলে হৈছে হয় 1 নম্বৰ আৰু 2 নম্বৰ হৈছে ডিলে হোৱাৰ কাৰণে মেডিকেলত যিখিনি পাব লাগে তথ্য বা এভিডেন্স সেইখিনি অহা নাই হয়নে আহিছে কিন্তু নিগেটিভ ওলাইছে নিগেটিভ বুজিছোঁ মানে ছাপৰ্টিভ এভিডেন্স একো অহা নাই ৰিগাৰ্ডিং ছেক্সুৱেল এবিউজ এইটো ইয়েছ ছাৰ এতিয়া এই আইনৰ বিশেষত্বটো মই কৈছোঁ যে প্ৰথম কথা যেতিয়া কেছ এখন বা ইনফৰমেশ্যন পাওঁতে ডিলে হয় ডিলে হ'ব পাৰে বিভিন্ন কাৰণত য'ত মহিলা শিশুৰ ওপৰত যৌন অত্যাচাৰ হয় মই কৈছোঁৱেই যে ভাৰতীয় সভ্যতা সংস্কৃতিত কোনেও নিবিচাৰে যে কেছ কাছাৰী হওক ইভেন মানে ছোৱালীজনী আদালতলৈ যাওক থানালৈ যাওক কোনেও বিশেষভাৱে আমাৰ ভাৰতীয় মানুহে এইটো নিবিচাৰে কিন্তু যেতিয়া ঘটনা সংঘটিত হ'ল মা দেউতাই দেৰিকৈ গম পালে আমি জনাব লাগিব ইয়াত এটা আছে যেতিয়া আমি এফআইআৰ এখন দিম ঘটনাটো জনাৰ পিছত থানাত আমি যাবই লাগিব বা চাইল্ড ৱেলফেয়াৰ বা বেলেগ মানসিকতাৰ কাৰণে তেওঁ জনাব পৰা নাছিল সেইকাৰণে এজাহাৰ দিয়াত পলম হ'ল প্ৰথম কথাটো the reason for delay in lodging the FIR that has to be reasonably explained আৰু ৰিজনেবলি যদি এক্সপ্লেইন কৰা থাকে তে এইটো কেছটোত কোনো আপোনাৰ কেছটো বেয়া হোৱাৰ কোনো আশংকা নাথাকে আমি পাইছোঁ কেতিয়াবা ছোৱালী বা ভিক্টিম ছোৱালী গৰ্ভৱতী হৈছে তাৰপিছত মা দেউতাই গম পাইছে
যে শাৰীৰিক যেতিয়া পৰিৱৰ্তন হৈছে, ৰিচেণ্টলি মই এটা কেছ পাইছোঁ তেনেকুৱা 5 মাহৰ পিছত গৰ্ভৱতী হোৱাৰ পিছত ইনফৰমেশ্যনটো পাইছে। অবভিয়াছলি যেতিয়া মেডিকেলত লৈ গৈছে গৰ্ভৱতী পালে 5 মাহ পিছত এজাহাৰ দিব লগা হ'ল। ইয়াততো ব্যাখ্যাটো আমি দিব পাৰোঁ যে তাৰ আগতে আমি গম পোৱা নাই, ছোৱালীজনীয়ে ডিছক্ল'জ কৰা নাছিলে কথাটো। যেতিয়া গৰ্ভৱতী হৈছে, গৰ্ভৱতী হোৱা মানে এটা বস্তু বুজায় চি ৱাজ ছেক্সুৱেলি তাক এবিউজ কৰা হৈছে কোনোবাই। ত' ডিলে হ'লেও কেছটো বেয়া হৈ নাযায়, মনত ৰাখিব ডিলেটো আমি ৰিজনেবলি এক্সপ্লেইন কৰিব লাগিব। ছেকেণ্ড কুৱেশ্যনটোলৈ আহিছোঁ, যদি মেডিকেলত এভিডেঞ্চ নাথাকে তেতিয়াহ'লে এই আইনখন এনেকুৱা যে চ'ল টেষ্টিমনি অফ দি ভিক্টিম বা আমি যাক প্ৰচিকিউট্ৰিক্স বুলি কওঁ এই আইনখনৰ আণ্ডাৰত ইজ ছাফিচিয়েণ্ট, যে অকল ভিক্টিমৰ বা ভুক্তভোগী শিশুৰ ষ্টেটমেণ্টৰ ওপৰতে কেছে দোষী সাব্যস্ত কৰিব পাৰে, যদিহে ভিক্টিম ছোৱালী বা শিশুৰ ষ্টেটমেণ্টটো বিশ্বাসযোগ্যতা থাকে, ট্ৰাষ্টৱৰ্থী থাকে, কনচিষ্টেঞ্চি থাকে, আগৰ কথা পুলিচৰ আগত কোৱা কথা আৰু কোৰ্টৰ আগত কোৱা কথাৰ মাজত সামঞ্জস্য থাকে, মিল থাকে, তেতিয়াহ'লে আৰু ডিছবিলিভ অবিশ্বাস কৰিবলগীয়া কোনো উপাদান নাথাকে, তেতিয়াহ'লে যদিও মেডিকেলত একো এভিডেঞ্চ নাথাকে এইবিলাক গোচৰত দোষী সাব্যস্ত হ'ব পাৰে বুলি মহামান্য উচ্চতম ন্যায়ালয় আমাৰ সুপ্ৰিম কোৰ্টে গুৰমিত সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱ বুলি এটা লেণ্ডমাৰ্ক জাজমেণ্ট আছে। সেই জাজমেণ্টত কোৱা হৈছে যে ছোৱালী এগৰাকী বা ভিক্টিমৰ কথাৰ ওপৰতে ভিত্তি কৰি দোষী সাব্যস্ত কৰিব পাৰি। তাৰমানে মেডিকেল কৰোঁতে লেট হ'লে কেতিয়াও মেডিকেল পজিটিভ আমি নাপাওঁ। গতিকে যদি ভিক্টিমৰ ষ্টেটমেণ্টটো ট্ৰাষ্টৱৰ্থী থাকে, কগেণ্ট থাকে, মেটেৰিয়েলিষ্টিক থাকে আৰু আপোনাৰ কনচিষ্টেঞ্চি থাকে, তেতিয়াহ'লে কোনো কথাই নাই যে জেল হ'ব। ৰিচেণ্টলি মেক্সিমাম কেছত মই জেল দিছোঁ, এতিয়ালৈকে মোৰ 53টা কেছত কনভিকশ্যন হৈছে, তাৰে মেক্সিমাম পানিছমেণ্টটো পাইছে লাইফ ইম্প্ৰিজনমেণ্ট, য'ত যাৱজ্জীৱন কাৰাদণ্ড আছে। যাৱজ্জীৱন মানে নেচাৰেল লাইফ ইম্প্ৰিজনমেণ্ট, আৰু নেচাৰেল লাইফ ইম্প্ৰিজনমেণ্টটো এনেকুৱা যে জেলৰ ভিতৰতে তেওঁ মৃত্যুদণ্ড হ'ব লাগিব, তেওঁ আৰু ঘৰত যাব নোৱাৰে। মেক্সিমাম আৰু এটা কেছত পাইছোঁ আমি 30 ইয়াৰ্ছ কনভিকশ্যন, যোনটোত পাইছোঁ আমি এইটো আকৌ ষ্টেপ ফাদাৰে কৰিছে এনেকুৱা কাম নিজৰ ষ্টেপ ডটাৰৰ এগেইনষ্টে। ছোৱালীজনী 12 বছৰৰ আছিলে, সন্তান প্ৰসৱ কৰিছে 12 বছৰতে, তেনেকুৱা এটা জঘন্য ঘটনাও হৈছে সমাজত। গতিকে এই আইনৰ বিশেষত্বটো বহুত বেছি, আৰু ভাল লাগিছে যে গাৰ্জিয়ান আমাৰ পেৰেণ্টছ মানে যথেষ্ট এৱেৰ, আৰু আমি এৱেৰ হ'লেও নহ'ব, আমি ল'ৰা ছোৱালীকো এৱেৰ কৰিব লাগিব ৰিগাৰ্ডিং বেড টাচ গুড টাচ, যিটো ভিজুৱেল আমাৰ ডিছপ্লে কৰিছে। আমাৰো কিছুমান নৈতিক দায়িত্ব আছে, যে মই ভাবোঁ যে সমাজত বেয়া উপাদান বা বেয়া কামবিলাক নহওক, এখন সুস্থ সমাজ, এখন সুস্থ সংস্কাৰ থকা এখন আমাৰ ছ'চাইটি এটা আমাক লাগে। আৰু সেইকাৰণে ছেইণ্ট জেভিয়াৰ্ছ স্কুল মই কৈছোঁৱে যে ইট ইজ নট অনলি এন ইনষ্টিটিউশ্যন, একমাত্ৰ শিক্ষাৰ প্ৰতিষ্ঠান নহয়, এইটো এটা ফেমিলি। ফেমিলি মানে এইটো কৈছোঁ, এফ ফৰ ফাদাৰ, এ ফৰ এন, ফাদাৰ এণ্ড এম ফৰ মাদাৰ, ফাদাৰ এণ্ড মাদাৰ আই লাভ ইউ, সেইটো হৈছে ফেমিলি। গতিকে মই উদ্যোক্তা ছেইণ্ট জেভিয়াৰ্ছ স্কুলৰ অথৰিটি আমাৰ ইফতিকাৰ হুছেইন ছাৰ আছে আৰু প্ৰিন্সিপাল ছাৰ আছে, যে মই কৈছোঁৱে এইটো এটা ফেমিলিৰ দৰে। কিবা তেনেকুৱা ঘটনা হয়তো কেতিয়াবা হ'ব পাৰে, এইবিলাক ঘটনা সদায় নহয়। গতিকে ৰিপৰ্টিং কৰাৰ ক্ষেত্ৰত অথৰিটিক জনাব, তেওঁলোকে নিশ্চয় ব্যৱস্থা ল'ব। আৰু মই নাভাবোঁ যে এই স্কুলত আজিলৈকে এনেকুৱা কমপ্লেইন অহা নাই, ভৱিষ্যতেও যাতে নাহে সেইটোৱে আমি কামনা কৰিব লাগিব। ধন্যবাদ। ধন্যবাদ ছাৰ। এটা কুৱেশ্যন আছে অভিভাৱকৰ। মোৰ এটা কুৱেশ্যন আছে। ধন্যবাদ দিছোঁ ছাৰক, আজি আপোনাৰ মূল্যৱান সময় ইয়াতে আমাৰ সৈতে দিছে আৰু আমাক এই ভাল এটা আইনৰ সম্পৰ্কে বুজাই দিছে। তো মই ছাৰক সৰু এটা কাহিনীৰে এটা কুৱেশ্যন কৰিম। আমাৰ বিদ্যালয় এখনত এটা বাস্তৱ ঘটনা এটা হৈছিলে যোৱা মাহত। গাৰ্জিয়ান এজনে ল'ৰা এজনক লৈ, তেওঁৰ নিজৰ ল'ৰা
আমাৰ ব্লক লেভেল এডুকেশ্যন অফিচত এটা কমপ্লেইন দৰখাস্ত কৰিছিলে শাস্তি টিচাৰজন সেই বিদ্যালয়ৰ ল'ৰাজন যিখন বিদ্যালয়ত পঢ়ি আছে সেই বিদ্যালয়ৰ ছাৰজনে তেওঁক পানিছমেণ্ট ফিজিকেল পানিছমেণ্ট দিয়াৰ বিৰুদ্ধে গোচৰটো কৰিছিল। তো আমি ব্লক টিমে সেইখন বিদ্যালয়ত আমি SLCৰ সৈতে বহি সেইটো আলোচনাত সাক্ষী প্ৰমাণত লাষ্টত দেখা গ'ল সিদিনাখন যিদিনা ঘটনাৰ গোচৰ তৰিছিল যিদিনা ঘটনা হোৱা বুলি কৈছিলে সিদিনাখন এনেকুৱাকৈ প্ৰমাণ হ'ল যে সিদিনাখন সেই ল'ৰাজন সেইখন বিদ্যালয়ত অনুপস্থিত। ডেট মিনছ ডেট ইজ দ্য মেকিং ঘৰুৱা শত্ৰুৰ কাৰণে বুজি পাইছোঁ এইটো ট্ৰাই এটা কৰিছিল হেৰাছমেণ্ট কৰিবলৈ। তো এনেকুৱা যদি এইটো আইনৰ বিৰুদ্ধে হয় কোনোবা এজনৰ ক্ষেত্ৰত আপোনাৰো হ'ব পাৰে মোৰো হ'ব পাৰে এনি ওৱান যদি কোনোবাই ঘৰুৱা শত্ৰুৰ কাৰণে কুৱেশ্যনটো মই বুজি পাইছোঁ Technically, fake case is given against anyone. খুব ধুনীয়া কুৱেশ্যন আৰু আজিকালি এইটো খুব ভয়ো আছে নাই হোৱা বুলি মই নকওঁ। এই আইনখনে এনেকুৱা শিশুকহে সুৰক্ষা দিছে যিটো শিশুৰ ওপৰত অৰিজিনেলি ছেক্সুৱেল হেৰাছমেণ্ট বা ছেক্সুৱেল এবিউজ হৈছে, যৌন নিৰ্যাতন হৈছে। এইটো আইনে ইয়াৰো ব্যৱস্থা কৰিছে যদি ইনফৰমেশ্যনটো ফলছ হয়, মেনিপুলেশ্যন কৰা কোনো ঘটনাই সংঘটিত হোৱা নাই, বদনাম কৰাৰ কাৰণে বা শত্ৰুতা যিটো আপুনি ক'লে এনিমিটি, যাক আমি এনিমিটি বুলি কওঁ, এই শত্ৰুতাটো তেওঁ এটা বেলেগ উদ্দেশ্যৰে এই কেছটো কৰিছে, তেতিয়াহ'লে এই আইনত 22 নম্বৰ বুলি এটা ধাৰা আছে, ছেকশ্যন 22 অফ দি পক্সো এক্ট। ইয়াতে আছে যদি অফেন্সটো যিটো ইনফৰমেশ্যন দিছে সেই ইনফৰমেশ্যনটো যদি ফলছ হয় তেতিয়াহ'লে ইয়াত ব্যৱস্থা আছে, যোনে গোচৰ দিছে তেওঁৰে জেল হ'ব, 6 মাহৰ জেলৰ ব্যৱস্থাই আছে। লগে লগে কোৰ্টে যেতিয়া ৰায় দিব যাৰ বিৰুদ্ধে কেছ হৈছে তেওঁক খালাচ দিলে আৰু যোনে গোচৰ দিছে তেওঁৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হয় 6 মাহৰ জেল দিয়াৰ ব্যৱস্থা আছে। আৰু গোৱালপাৰাত মই প্ৰথম ব্যক্তি গৌৰৱেৰে কওঁ মৰণৈ থানাৰ অন্তৰ্গত এটা গোচৰ আছিলে য'ত মানে ৱাইফে হাজবেণ্ডৰ এগেইনষ্টে কেছ দিছে তেনেকুৱা যে মোৰ ছোৱালীজনীক দেউতাকে তেনেকুৱা ৰেপ কৰাৰ ট্ৰাই কৰিছে বুলি। গোচৰটোতো চেঞ্চিটিভ আছিলে যে কেছটো দিছিলে ৱাইফে এগেইনষ্ট হাৰ হাজবেণ্ড আৰু ভিক্টিম আছিলে তেওঁৰে ছোৱালী। যে আদালতত পিছত গোচৰটো পোৱা গ'ল তথ্য প্ৰমাণৰ অন্তত সেই গোচৰটো মিছা ভুৱা আছিলে, তেওঁলোকৰ মাজত পাৰিবাৰিক এটা কণ্ডল আছিলে বিটুইন হাজবেণ্ড এণ্ড ৱাইফ, আৰু সেই আহিলা হিচাপে সেই শিশুজনক বা ছোৱালীজনীক ব্যৱহাৰ কৰা হ'ল। লাষ্টত এই মাকজনী যোনে ইনফৰমেশ্যন দিছিলে তেওঁক 6 মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। গতিকে এনেকুৱা নহয় যে মই মন গ'ল মই কেছ দিলোঁ, সেইটো নহয়। কেছটো যদি প্ৰমাণ হয় যে এইটো মিছা গোচৰ, উল্টা আপোনাৰ ওপৰতে একশ্যন হ'ব পাৰে যোনে গোচৰ দিছে। হ'ব, আনচাৰটো হ'ব লাগে মোৰ। ধন্যবাদ স্যার। মোৰ এটা প্ৰশ্ন আছিলে, এই একেই ঘটনা যদি আমাৰ কোনো ল'ৰা শিশুৰ লগত হয় বা কিবা কাৰণবশতঃ বহুদিন সেই কথাটো ক'ব পৰা নাই, লাজতে হওক বা ভয়তে হওক, পিছত মানে আমি গাৰ্জেনে অভিভাৱকে ধৰক গম পাইছোঁ আৰু সেইটো আইনী ব্যৱস্থা আমি লৈছোঁ, আমি একেই সুবিধা পাম নেকি? একে যে ধন্যবাদ প্ৰশ্নটো কৰাৰ কাৰণে। এইটো কৈছোঁৱে মই, এই আইনখন শিশুৰ কাৰণে বনোৱা আইন, ইয়াত ল'ৰা বা ছোৱালী বুলি কোৱা নাই। আৰু এনেকুৱা নহয় যে আমি ল'ৰাক পানিছমেণ্ট দিয়া নাই, ল'ৰা মানে মেল, ভিক্টিমো মেল, একিউজটো মেল, তেতিয়াৰ ক্ষেত্ৰতো হ'ব। যদি ভিক্টিম মেল, একিউজজন ছোৱালী তথাপিও হ'ব, কাৰণ মেল আৰু ফিমেলৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই। শিশুৰ ওপৰত হোৱা যৌন অত্যাচাৰৰ পৰা সুৰক্ষা দিয়া আইন ল'ৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব, ছোৱালীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব, অনলি 18 বছৰৰ তলত হ'ব লাগিব। Thank you. Thank you, sir, for wonderful session with us. And just a climax question to you, sir. How many culprit you have put behind the bar? কিমান জনক আপুনি জেললৈ পঠাইছে এতিয়ালৈকে? এতিয়ালৈকে মই যিটো পালোঁ, যোৱা কালি নে পৰহি এটা হৈছে, এইটো লৈ পেলাই 54। এতিয়ালৈকে গোৱালপাৰা কাৰাগাৰত মনত ৰাখিব পক্সো কেছত কাৰাদণ্ডৰে দণ্ডিত হৈছে 54 আমাৰ আছামী বুলিয়ে কৈছোঁ মই। আৰু তাৰে মাজত একদম হায়েষ্ট পানিছমেণ্টটো আছে নেচাৰেল লাইফ,
নেচাৰেল লাইফত আছে আপোনাৰ এতিয়ালৈকে 8জন বন্দিত হৈ আছে। 30 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈ আছে 2জন আৰু 20 বছৰত 20জনৰ ওপৰতে আছে। 10 বছৰতো তেনেকুৱা 10-15জনমান এনেকুৱা আছে। এতিয়া মই হিচাপটো গোটেইখিনি অনা নাই, কিন্তু 54 এতিয়ালৈকে কনভিকশ্যন হৈছে, যাৰ কাৰণে যোৱা বছৰ মোক অসম চৰকাৰৰ পৰা এনেকুৱা নাজানো আপোনালোকৰ আশীৰ্বাদত এনেকুৱা সুৰক্ষা শিশুৰ ক্ষেত্ৰত কৰাৰ বাবে অসম চৰকাৰৰ পৰা মোক ৰাজ্যিক বঁটা যিটো কমেণ্ডেশ্যন মেডেল DGP আসামে দিছিলে। Please give a round of applause for sir. Thank you. This is not simple, sir. It's a great achievement, and we are truly very much happy and privileged to bring you here and speaking with us. Thank you so much. Thank It you, is sir. a pride opportunity for me to also to be a part of this institution. আৰু এটা কথাই মই সকলোকে ক'ম যে ছেইণ্ট জেভিয়াৰ্ছ স্কুল, যে এইটো কৈছোঁৱে মই যে এইটো এটা অনুষ্ঠান নহয়, এইটো পৰিয়াল। আমি সকলোৱে মিলি এইখন অনুষ্ঠানক এখন অগ্ৰণী শিক্ষানুষ্ঠান এখন অসমৰ ভিতৰত ভাৰতৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিব লাগিব, যাৰ কাৰণে সকলোৰে প্ৰচেষ্টা যে অথৰিটিটো আছে, যে গাৰ্জেন ষ্টুডেণ্ট আমাৰ অভিভাৱক আমাৰ সকলোৰে আমাৰ দিহা পৰামৰ্শ ইয়াত দৰকাৰ হ'ব। আৰু আশা কৰিম আগন্তুক সময়ত মই নিশ্চয় এবাৰ আৰু আহিম, আৰু য'ত মানে বিশেষকৈ আমাৰ ক্লাছ 8ৰ পৰা 9-10 যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকক পক্সো ৰিলেটেড অলপ এৱাৰনেছ কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু এতিয়া UGC আমাৰ যিটো CBSC গাইডলাইন, সেই গাইডলাইন মতেও মানে প্ৰত্যেক অনুষ্ঠানত তেনেকুৱা এখন চেল কৰিব দিছে, পক্সো চেল। আৰু নিশ্চয়কৈ ছাৰে মাতিলে মই আহিম আৰু চেষ্টা কৰিম অলপখিনি সজাগতা কৰাৰ ক্ষেত্ৰত, যাতে আমি সকলোৱে সুৰক্ষিত হৈ থাকোঁ, আমাৰ ল'ৰা ছোৱালী সুৰক্ষিত হৈ থাকে।